কিমান সময়ত পৰিছে আমিও গম নাপাওঁ। মই ৰাতিপুৱাতে খবৰ মই পালোঁ এজনৰ পৰা। মই আহি 7 বজাতে উপস্থিত হৈছোঁ আৰু আমাৰ কৰ্মচাৰীৰ লগতো অফিচৰ লগতো আমি যোগাযোগ কৰিছোঁ, যিসকল আমাৰ লেবাৰ আছে। আপোনালোকে দেখিছে মই অহাৰ পাছতে মই আৰক্ষী প্ৰশাসনক আমি খবৰ দিছোঁ। খবৰ দিয়াত দুজন তেওঁলোকে পঠাইছে। যিহেতু প্ৰকাণ্ড এটা বৰগছ আৰু গোটেই ৰাষ্ট্ৰীয় ঘাইপথৰ মানে এটা ছাৰ্ভিচ লেনটো বন্ধ কৰি দিলে। ছাৰ্ভিচ লেন বন্ধ হৈ প্ৰায় আৰু এটা অংশ বন্ধ হৈ গৈছে। গতিকে সেইকাৰণে ট্ৰেফিক দিবলগীয়া হৈছে আৰু আমি ফৰেষ্ট অফিচৰ লগতো যোগাযোগ কৰিছোঁ, যিহেতু এটা হেৰি বিষয়। বৰ পুৰণি গছ আছিলে এজোপা। হয়, বহুত পুৰণি গছ আৰু দেখাতে কৈছে প্ৰকাণ্ড এটা বৰগছ। গতিকে ভাগ্য ভাল যে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলে। এই গছজোপা পৰা অৱস্থাত কোনো যান জঁট বা বাছ বা এনেকুৱা পাৰ্কিঙৰ একো হেৰি নাছিলে, সেইটোৰ পৰা অকণমান ৰক্ষা পৰিলে। কিন্তু এতিয়া যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে, যাৰ কাৰণে অলৰেডি ওৱান ৱে কৰি দিয়া হৈছে। তথাপিতো আমি চেষ্টা কৰিছোঁ যিমান সোনকালে পাৰোঁ আমি ব্যৱস্থা গ্ৰহণ কৰি এইটো মোকলাই দিব লাগে। আপোনালোকৰ মিউনিচিপালিটিৰ তৰফৰ পৰা? হয়, মিউনিচিপালিটি আৰু ফৰেষ্ট আৰু আৰক্ষী প্ৰশাসন আমি আছে, তেওঁলোকৰ সহযোগত যাতে আমি অতি সোনকালে এই গছজোপা আমি আঁতৰাই মেলি আমি যাতে ৰাস্তাটো মোকলাই দিব পাৰোঁ, সেইটো ব্যৱস্থাৰ কাৰণে আমি